নিয়তিৰ নিষ্ঠুৰ পৰিহাস পুত্ৰৰ বিয়াৰ দিনাই দুৰ্ঘটনাত মৃত্যু পিতৃৰ ৰভাস্থলীত এতিয়া নাই আনন্দ উল্লাস আছে কেৱল শোকৰ বন্যা ভকত থবলৈ গৈ কাল হ'ল পিতৃ মেজেঙাৰ ৱেলফেয়াৰ চেণ্টাৰৰ সমীপত সোমবাৰে পুৱতি নিশা সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হ'ল দুজন ব্যক্তি উল্লেখযোগ্য যে নামদঙিয়াত পুৱতি নিশা পুত্ৰৰ বিয়া শেষ কৰি দুজন ভকতক গড়গাঁৱত থৈ নামদঙিয়াৰ নিজৰ ঘৰলৈ উভতি আহি থকাৰ অৱস্থাতেই নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো আৰু থিতাতে নিহত পিতৃ যতীন শইকীয়া আৰু আত্মীয় পূৰ্ণতামলী এই ঘটনাই মৰ্মাহত কৰি তুলিছে মেজেঙাবাসীক দুৰ্ঘটনা সংঘটিত হোৱা ইয়ন বাহনখনৰ নম্বৰ AS04L 5287 আজি পুৱতি নিশা তেওঁ 2 মান বজাতে ঘৰৰ পৰা ওলাই গৈছিলে তেওঁলোকৰ ভকত আহিছিলে গড়গাঁৱৰ পৰা সেইজনক থবলৈ বুলি 2টা বজাত ওলাই গৈছিলে তেওঁলোকক থোৱা 3টা বজাত ঘূৰি আহিলে বুলি কৈছে ঘূৰি আহি ঘৰৰ পৰা ফোন কৰিছে ফোনটো লগা নাই ফোনটো নলগা দেখি জীয়েকে আৰু তেওঁলোকৰ ভকত এজনে গৈ পেলানি মেজেঙা এই ৱেলফেয়াৰ চেণ্টাৰৰ ওচৰত তাতে গাড়ীখন এক্সিডেণ্ট হৈ থকা দেখিলে 2জন ডেড হৈ আছে ভকত নকচাৰী ঘটনাটো মানে মই কালি ইয়ালৈ মোৰ ভণ্টিক বিয়া দিয়া হৈছে এই জেগাডোখৰলৈ মই সম্পূৰ্ণ নাম নাজানো এইডোখৰ নামদঙীয়া গাঁও বুলি জানো আমি ৰাতিপুৱা হঠাতে 5 বজাই নাই ইমান সময়তে খবৰটো পালোঁ আমি গৈছোঁ যিজন ঢুকাইছে স্পট ডেট তেওঁ পুতেক গৈছে তেওঁ বন্ধুৱেক গৈছে আৰু মোৰ সতীৰ্থ 2জন গৈছোঁ আমি তালৈ বিয়াখন 3দিনীয়া কাৰ্যসূচী আছিলে কাইলৈ শেষ হ'লহেঁতেন কিন্তু তেখেত লগৰ এজন ভকত ক'ৰবাত থ'ব গৈছে মই সবিশেষ নাজানো তেওঁ ঘূৰি আহি ঘৰৰ পৰা 5 কিলোমিটাৰ আগত ঘৰ পাওঁতেই এজোপা গছত কিবা যান্ত্ৰিক বিজুতি হৈ তেওঁ ঢুকালে সেইখিনিক লৈ আমি আমাৰ মিতিৰ কুটুম ওচৰ চুবুৰীয়া গাঁৱে সকলোৱে আমি দুখ প্ৰকাশ কৰিছোঁ বহুত দুখ লাগিছে এনেকুৱা এটা অনুষ্ঠান হোৱাৰ পাছত এনেকুৱা এটা হ'ব বুলি কোনেও কল্পনা কৰিব নোৱাৰি আমি সদায় দুখিত ঘটনা মানে এনেকুৱা হৈছে ছাৰ আপোনাৰ ভকত এজন আছিলে ভকতজন আহিছিলে আমাৰ গড়গাঁৱৰ পৰা তামুলী ভকত বুলি কয় তেখেতক থ'বলৈ যাওঁতে আৰু তেখেতৰ লগত এজন তামুলী ভকত বুলি নকচাৰী তেখেতো লগত গৈছিলে তেতিয়া আপোনাৰ মেজেঙা ৰেল ক্ৰছিং পাৰ হৈ আহি পিনে এজোপা গছত খুন্দা মাৰিছে উভতি হোৱা পথত হয় হয় বিবাহখন 3দিনীয়া আছিলে কাইলৈ ৰিচিপশ্যন আছিলে দুজনৰ মৃত্যু হৈছে নকচাৰী নিউজ ডেস্ক ৰিপৰ্ট অসম স্পন্দন